অভিনেত্ৰী প্ৰিয়ন্তীয়ে এইবাৰ বিয়াত বহিবলৈ বিচাৰিছে দৰা। ল'ৰাৰ চাকৰি নাথাকিলেও হ'ব, কিন্তু ল'ৰাজন হ'ব লাগিব ভদ্ৰ। অভিনেত্ৰী প্ৰিয়ন্তীৰ দেউতাকৰ আছে অধিক ধন সম্পত্তি। প্ৰিয়ন্তীয়ে কয় যে মোৰ কাৰণে এজন ভাল ভদ্ৰ ল'ৰাৰ প্ৰয়োজন। ল'ৰা যদি দুখীয়া ঘৰৰ হয় তেতিয়াও কোনো সমস্যা নাই, আনকি যদি ল'ৰাজনে কোনো চাকৰি নকৰে তথাপিও কোনো আপত্তি নাই বুলি জনায় অভিনেত্ৰী প্ৰিয়ন্তীয়ে। প্ৰিয়ন্তীয়ে কয় যে মই নিজে উপাৰ্জন কৰোঁ, মই বেলেগৰ টকা আশাও নকৰোঁ। প্ৰিয়ন্তীৰ ফেচবুকত ষ্টেটাছ দিয়া আছে ইন ৰিলেশ্যনশ্বিপ। এই প্ৰশ্নৰ উত্তৰত প্ৰিয়ন্তীয়ে জনায় যে ছিংগল যদি ষ্টেটাছ থাকে তেন্তে বহুতে ডিষ্টাৰ্ব কৰি থাকে, সেইকাৰণে মই সৰুৰে পৰা ষ্টেটাছ ইন ৰিলেশ্যনশ্বিপ দি থৈছোঁ। এতিয়া মই বিয়া পাতিব বিচাৰোঁ, এজন উপযুক্ত ল'ৰাৰ প্ৰয়োজন। আপুনি যদি ট্ৰাই কৰিব বিচাৰে তেন্তে কমেণ্ট কৰক, কি ঠিক আছে আপোনাৰো ভাগ্য সলনি হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, আছাম মিডিয়া 24।